নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজি মোৰ খুবেই ভাল লাগিছে কাৰণ আজি জুপিটাৰখন একেবাৰে ওচৰত আছে আৰু আপোনালোকে নিশ্চয় গমেই পাইছে মই এটা নতুন ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁ, যিটো ইউটিউব চেনেলত আপোনাৰ এষ্ট্ৰনমি হ'ব, মানে আকাশৰ গ্ৰহ নক্ষত্ৰবিলাক টেলিস্কোপৰ দ্বাৰা একেবাৰে আমাৰ ওচৰত আনি এইবোৰ ফটো বা ভিডিঅ' বনাই আপোনাৰ মাজত আমি দেখুৱাবলৈ চেষ্টা কৰিম। সেইবাবে মই নতুন এটা চেনেল ষ্টাৰ্ট কৰিছোঁ। চেনেলটোৰ নাম হ'ল এষ্ট্ৰ আছাম। সেইটো চেনেলক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'বোৰ। মই কণ্টেণ্টবোৰ ভাল দিম, কিন্তু অলপ দেৰি হ'ব ভিডিঅ' আহোঁতে, কাৰণ আমাৰ যি গ্ৰহ নক্ষত্ৰ সকলো সময়ত সকলো আকাশত দেখা নাযায়। বেলেগ বেলেগ সময়ত বেলেগ বেলেগ জেগাত থাকে আৰু মই অসমৰ প্ৰথম এষ্ট্ৰ' ফটোগ্ৰাফাৰ, যি এষ্ট্ৰ' ফটোগ্ৰাফী কৰি ভিডিঅ'বোৰ ইউটিউব বা বেলেগ প্লেটফৰ্মত আপলোড কৰিব। চ' সকলোৱে মোক ছাপোৰ্ট কৰিব। আৰু মোৰ ইমান এজ হোৱা নাই, মানে আপোনাৰ য়ং হোৱা নাই এতিয়ালৈকে। মই 18ৰ তলতে আছে, মোৰ 16 ইয়াৰ্ছ মাত্ৰ। আৰু আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ জুপিটাৰ, আৰু মোৰ এটা টেলিস্কোপ আছে 76 mm। সেইটোৰে আপোনালোকক আমি আজি দেখুৱাবলৈ ওলাইছোঁ জুপিটাৰ। আগতে জুপিটাৰটো চাই লওক ক'ত আছে। এয়া চাব পাৰে আমাৰ জুপিটাৰ, গেছেৰে নিৰ্মিত এটা গ্ৰহ। ইয়াক আজিৰ পৰা 400 বছৰ আগত গেলিলিও গেলিলি নিজৰ হাতেৰে বনোৱা টেলিস্কোপৰ দ্বাৰাই চাইছিল। এইটো হ'ল মোৰ 76 mm টেলিস্কোপ। এইটো আৰু ইয়াতে লগাইছোঁ আমি 20 mm আইপিছ। ইয়াৰ দ্বাৰাই দূৰৰ বস্তু খুবেই ভাল ভিজিবল দেখা পোৱা যায়। ত' এইটো আমি টেলিস্কোপ কিনিছোঁ প্ৰায় আপোনাৰ 8,000 টকামান লৈছে। এইটোৰ দ্বাৰাই আপোনালোকক এতিয়া আমি ৰিজাল্টখিনি দেখুৱাই আছোঁ, ফাইনেল ৰিজাল্ট। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট, লাইক সকলো কৰি দিব। চ' আমি ৰিজাল্ট দেখুৱাই আছোঁ।